নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰাত আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এসএসসি জিডি কনস্টেবল 2024 এক্সাম দিলো এক্সাম দিয়াৰ পিছতে এনসাৰ কি আহিলে খুব সোনকালে তাৰ পিছতে আপোনালোক এতিয়া আমি যেহেতু ফিজিক্যালৰ কাৰণে ওয়েট কৰি আছো ফিজিক্যাল লিষ্টৰ কাৰণে ওয়েট কৰি আছো আকৌ আমি এখন নোটিস পালো যে কিছু দিনৰ আগতে যে পোষ্ট আৰু 20000 ইনক্ৰিজ কৰিলে এতিয়া 46 প্লাস আপোনালোক মিনিমাম আৰু সম্পূৰ্ণ ভৰ্তি প্ৰক্ৰিয়াটো কমপ্লিট হোৱালৈকে 50 প্লাস পোষ্ট হ'বগে আপোনালোকে নিশ্চয় আগলৈ চাই থাকিব যদি আপোনালোকে এক্সাম দি এনসাৰ কিট যদি ভাল নম্বৰ পালে মানে মিনিমাম এটা যদি নাম্বাৰ পাই থৈছে তেন্তে ফিজিক্যাল দিবলৈ পাম বুলি যদি আশা কৰি আছে তেন্তে এখন নোটিস ভাইৰেল হৈ আছে কেতিয়াৰ পৰা ফিজিক্যাল ষ্টাৰ্ট হ'ব এতিয়া মই এটা কথা আগতে কৈছো ভিডিওটোত এইখন নোটিস কোনো ধৰণৰ ssc.gov.in অফিচিয়েল ওয়েবসাইট আৰু যেহেতু এই নোটিসখনত CRPF নোডেল এজেন্সি মানে গোটে SSC ফিজিক্যাল ৰানিং টু CRPF এ পাতিব বুলি আহিছে কিন্তু CRPF ৰ অফিচিয়েল ওয়েবসাইটে এতিয়ালৈকে বৰ্তমানলৈকে অহা নাই সেইবাবে আমি 100% এইখন নোটিস সম্পূৰ্ণ হসা বুলি ধৰিব নোৱাৰো কি নোটিসখনৰ মতে কি কথা কৈছে কেতিয়াৰ পৰা ফিজিক্যাল মানে ৰানিং টু ষ্টাৰ্ট হ'ব কিমান লৰা পাস কৰিছে কোনে পাতিব ফুল ডিটেইলি আপোনালোক বুজাবলৈ চেষ্টা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এইখন নোটিসখন মই ইয়াতে দেখাই দিছো দেখিছে নিশ্চয় এইখনৰ মতে আপোনালোকে এসএসসি জিডি কনস্টেবল 2024 টোটেল আপোনালোকৰ কেণ্ডিডেট কোৱালিফাই হ'ব ফিজিক্যাল মানে ৰানিংৰ কাৰণে কোৱালিফাই হ'ব 3,54,052টা কেণ্ডিডেট কোৱালিফাই হ'ব বুলি কৈছে আৰু ফিজিক্যাল PET PST মানে ৰানিং দিবৰ কাৰণে লৰা ছোৱালী দুইটাই ধৰি আৰু এই লিষ্টখন যিখন নোটিস ভাইৰেল হৈ আছে বৰ্তমান অফিচিয়েল ওয়েবসাইট অহা নাই যদিও প্ৰায় আপোনালোকও নিশ্চয় পাই গৈছে এই নোটিসখনৰ মতে ফিজিক্যাল মানে ৰানিংটো আপোনালোকৰ ষ্টাৰ্ট হ'ব 23 তাৰিখ 7 মাহ 2024 অৰ্থাৎ জুলাই মাহৰ 23 তাৰিখৰ পৰা ৰানিংটো ষ্টাৰ্ট হ'ব বুলি কৈছে আৰু লাষ্ট ডেটটো ৰখাইছে 7 তাৰিখ 8 মাহ 2024 মানে 23 জুলাইৰ পৰা আপোনালোকৰ আগষ্ট মাহৰ 7 তাৰিখলৈকে ৰানিং চলি থাকিব বুলি নোটিসখনৰ মতে কৈছে আৰু টোটেল ইয়াত দিছে যে 87 টা ৰিক্ৰুটমেন্ট চেণ্টাৰত আপোনালোকৰ ফিকুটাই অল ইণ্ডিয়াত ফিজিক্যাল ৰানিংটো হ'ব CRPF ৰ আৰু তাৰ পিছতে কৈছে যে আপোনালোকৰ PST PAT মানে আপোনালোকৰ এডমিট কাৰ্ডসমূহ crpf.gov.in অফিচিয়েল ওয়েবসাইটত আপোনালোকৰ ৰিলিজ কৰিব বুলি কৈছে খুব সোনকালে তাৰ মানে এই নোটিসখন যদি SSC GD যেতিয়া ৰিজাল্টে হওক ফিজিক্যালে হওক বা এনসাৰ কি অহা আগত বহুত নোটিস ভাইৰেল হৈ থাকে আপোনালোকৰ হাততো বা নিশ্চয় ইউটিউবে যে ভিডিও পাইছে মই ভিডিওটো অলপ যোৱাকালি নোটিসখন পালো যদি বনোৱা অলপ ভিডিওখন লাহে দিহে বনাইছো চাই চিটি সময় সুবিধাও মোৰ অলপ অসুবিধা হৈ আছিল এতিয়া মুঠতে আপোনালোকে এটা কথা বাদ দিয়ক ফিজিক্যাল ইনো হ'বই আপোনালোকে এনসাৰ কি যদি ভাল নম্বৰ পালে ফিজিক্যাল যদি পাস কৰিব পৰা নম্বৰটো যদি পালে নিশ্চয় ফিজিক্যাল দিবলৈ পাবই মাথো আপোনালোকে ফিজিক্যালৰ প্ৰেক্টিস কৰি থাকক লৰা হলে 24 মিনিটত 5 কিলোমিটাৰ আৰু ছোৱালী হলে 1600 মিটাৰ 8 মিনিট 30 সেকেন্ডত ফেক হয় কিবা হয় এইবিলাক মতলব নাই আপোনালোকৰ বেলেগৰ কথা নুশুনিব আৰু এইখনৰ মতে হ'বলৈ হলে আৰু এমাহো আমাৰ হাতত সময় নাই খুব সোনকালে ৰিজাল্ট আহিব এই মাহতে মোৰ আইডিয়াটোৰ ৰিজাল্ট আহিব লাগে তাৰ এডমিট কাৰ্ডসমূহ আপোনালোকে পাব এইটো ভিডিও জৰিয়তে আপোনালোক অলপ উমানটা দিব নোটিসখন ভাইৰেল হৈছে যদি আপোনালোকে যাতে ফিজিক্যালৰ এতিয়াও যদি প্ৰিপাৰেচন কৰা নাই ৰানিংটো আপোনালোকে তেন্তে ফিজিক্যালৰ কাৰণে তৈয়াৰী কৰিব পাৰে যেতিয়াই অফিচিয়েল ওয়েবসাইট ssc.gov.in নাইবা crpf.gov.in অফিচিয়েল ওয়েবসাইট এইখন নোটিস যেতিয়া আহি যাব যদি ৰিয়েলি নোটিসো হয় তেতিয়াহে আপোনালোকে 100% শুদ্ধ বুলি ভাবিব পাৰিব কিন্তু আপোনালোকে মই কৈছোৱে যেহেতু ফিজিক্যাল আপোনালোক হ'বই ৰানিংটো প্ৰেক্টিস কৰি থাকক কম বেছি পৰিমাণে হলো ইমান হাৰ্ডো নহয় ইমান ইজিও নহয় প্ৰেক্টিস কৰিলে আপোনালোকে পাৰিব খালি এইখনৰ মতে ডেটটো অলপ ইফাল হ'বও পাৰে বা 100% সেম টু সেম হৈ যাব পাৰে এতিয়া এইবিলাক ধৰিব নোৱাৰি কোনে এডিট কৰি বনোৱাই নে কোড পাইছে কি কথা কোনো গম পোৱা নাই সকলোৱে হাতে হাতে বিয়পি পৰিছে ময়ো ভিডিওটো বনাই আপোনালোকক অলপ জাননীটো দিও বুলি মানে আপডেটটো দিও বুলি আপোনালোক যদি ফিজিক্যাল তৈয়াৰী কৰা নাই আপোনালোক উৎসাহ পাব মোটিভেশন পাব বা ফিজিক্যাল কৰিবলৈ উৎসাহ পাব বুলি ভিডিওটো বনাই দিলে এইখন নোটিসখন মই ইয়াতে লগাই দিছো আপোনালোকে চাই ল'ব ডেসক্ৰিপচনতো মই যদি পাৰো দিম ডেসক্ৰিপচন নিদিম চাগে এখন যেটো অফিচিয়েল ওয়েবসাইটৰ নোটিস নহয় ইয়াতে লগাই দিছো আপোনালোকে ভিডিওটো স্কিপ কৰি ৰখাই ধুনিয়াকে পঢ়ি চাই ল'ব মই কোৱাখিনি লিখা আছে আজি ভিডিওটো ইমানটা ৰখাইছো আপোনালোকে SSC GD কনস্টেবলৰ ভাল নম্বৰ পোৱা নাই যদিও বা এক্সাম দিয়া নাই যদিও সকলো লগৰ বন্ধু বান্ধৱীলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিওটো ইমানটা ৰখাইছো তলত ইনষ্টা আইডিটো দিছো আপোনালোকে যদি বেয়া নাপায় ইনষ্টা যদি ইউজ কৰে তেন্তে ফলো কৰি ল'ব ধন্যবাদ